সাৱধান ৰাজ্যবাসী অসমত পুনৰ ধৰা পৰিছে কোভিড ৰোগী অসমত পুনৰ আহিছে কৰোনা আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ এতিয়া ৰাজ্যৰ সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰে আৰু কোভিডক লৈ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চুমুকৈ GMCH এতিয়া প্ৰশ্ন উত্থাপন হৈছে পুনৰ ঘূৰি আহিব নেকি আগৰ দিনবোৰ পুনৰ লকডাউন ঘোষণা কৰা হ'ব নেকি চাওঁ আহক এই সন্দৰ্ভত সবিশেষ অসমত পুনৰ ধৰা পৰিছে কোভিড ৰোগী ছুইডেনৰ পৰা অহা এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি আৰু কোভিডক লৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চুমুকৈ GMCH তাৰ পিছতে এতিয়া মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে ৰাজ্যবাসীক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই ভিৰ এলেকালৈ গ'লে সকলোৱে পৰিধান কৰক মাস্ক ৰাজ্যবাসীক এই আহ্বান জনাইছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই আৰু মাস্কৰ লগতে কোভিড বিধিও মানি চলিবলৈ আহ্বান জনাইছে অধীক্ষকগৰাকীয়ে বন্ধুসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে কৰোনা ভাইৰাছৰ ঢৌ যোৱাৰ পিছত পুনৰ এইবাৰ ভয়ংকৰ ৰূপত আহিছে মহামাৰী কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ইতিমধ্যে কেইবাজনো লোক আক্ৰান্ত হৈছে এই কৰোনাত আৰু ইতিমধ্যে অসমত ধৰা পৰিছে প্ৰথমজন ৰোগী গুৱাহাটী মেডিকেল কলেজ হাস্পতাল ইতিমধ্যে সাজু কৰি তোলা হৈছে এতিয়া প্ৰশ্ন হৈছে পুনৰ ঘূৰি আহিব নেকি আগৰ দিনবোৰ